আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই। মই আছোঁ মাৰ ঘৰত খাগ্ৰাবাৰীত। ৰাতিপুৱা ভাগৰ গাঁৱলীয়া পৰিৱেশ সদায় মোৰ বাবে প্ৰিয়। এই ভিডিঅ'টো আছিলে মাৰ্চ মাহৰে। হেল্ল' এভৰিৱান, খুলুমবাই, নমস্কাৰ। আনি গুবুন মুনচিপি দৰন্থামনকে বয় খাব বৰ এনে বাহৰ নাই থাবাই। আজিৰ দিনটোত মোৰ আছিলে দুটা ব্ৰাইড, এটা নিজৰ গাঁৱতে খাগ্ৰাবাৰীত আৰু এটা আছিলে ঔৰংগাজুলি। যিহেতু প্ৰথম ব্ৰাইডটো ঘৰৰ ওচৰতে আছিলে, সেইবাবে যেনেকৈ আছিলোঁ সেনেকৈ ওলাইছোঁ যাবলৈকে। তালি টোপোলাখিনি বান্ধি দেউতাক পোনপ্ৰথমে পঠিয়াই দিছোঁ, কাৰণ কইনাজনী ৰেডি হ'ব পৰাই নাছিলে, যিহেতু নিয়মবোৰ শেষ হোৱা নাছিলে। যেতিয়া তাই আজৰি হৈছে, তাৰপিছত মই গৈছোঁ তালৈকে সজাবৰ বাবে, আৰু মোৰ লগতে ওলাইছে পেহীও। দুয়োগৰাকী একেলগে খোজকাঢ়ি যাম বুলি পেহীয়ে এনেকৈ মোনা চোনাত কিবা কিবি ভৰাই লৈ পিনে ওলাইছে। ময়ো মোৰ যোগাৰখিনি লৈ লৈছোঁ। আৰু এয়া আমি বিয়া ঘৰত আহি পালোঁ। চিধাই মই কইনা ৰুমত সোমাই গৈছোঁ। আহি পাই দেখোঁ যে তাই এতিয়ালৈকে ৰিচুৱেলছবোৰ শেষ হোৱা নাছিলে। তথাপিও মই মোৰ কামত লাগি গৈছোঁ। যিখিনি কাম আগতীয়াকৈ কৰি থ'ব পাৰি সেইখিনি কৰি থ'লোঁ। 9টা বাজিবৰ হ'ল। কইনাজনীক এতিয়াহে গা ধুৱাবলৈ নিয়া হৈছে। সমাজৰ মানুহ আহি পাওঁতে অকণমান দেৰি হৈছিলে। এফালে নাছিলে কাৰেণ্ট, সেইবাবে চুলিখিনিও ড্ৰাই কৰিব নোৱাৰিলোঁ তাই। তথাপিও মই চেষ্টা কৰিছোঁ যে ভাল আৰু ধুনীয়া লুক এটা ক্ৰিয়েট কৰিব পাৰোঁ, আৰু টাইমত মেকআপটো শেষ কৰি ছেকেণ্ড লোকেশ্যনৰ বাবে ওলাই দিব পাৰোঁ। যিহেতু মোৰ হাতত মাত্ৰ এঘণ্টা সময় আছিলে, তাইক এইটো লুক ক্ৰিয়েট কৰি বিয়াৰ পিছত সম্পূৰ্ণ লুকটো ষ্টুডেণ্টকেইজনীক কৰিবলৈ এৰি থৈ ঔৰংগাজুলিলৈ বুলি মই ওলাই দিলোঁ, কাৰণ তাই বিয়াত বহি উঠাৰ পিছতহে ৰিচিপশ্যন লুকটো হ'ব। বিয়াৰ ৰিচুৱেল শেষ হওঁতে 2টামান বাজিছে। তাৰপিছত মোৰ ষ্টুডেণ্টকেইজনী মিকিমণি আৰু গপিলি দৈমাৰী, তাই ধুনীয়াকৈ তাইক সাজ পোছাকবোৰ পিন্ধাই টাচ আপ কৰি পিনে তাইৰ এইটো লুকটো কমপ্লিট কৰি তাইক ৰিচিপশ্যনত বহাইছে। আৰু ছেকেণ্ড লোকেশ্যনৰ বাবে মই ওলাই দিলোঁ ভাইটিৰ লগত। টাইম দি থোৱা আছিলে 11টা বজাত গৈ পোৱাৰ, কিন্তু মই গৈ পাইছোঁ 11:30 বজাত, যিহেতু ফাৰ্ষ্ট ব্ৰাইডটো কৰোঁতে অকণমান লেট হৈ গ'ল। আৰু এয়া মোক ৰাস্তাত ৰখি আছিলে দিব্যা বা, তাই কইনা দৰাৰ নেইবাৰ হয়, দৰাৰ বেষ্ট ফ্ৰেণ্ড। সেইটো লোকেশ্যনত মই বাহঁতকৈ যি ভালকৈ চিনি পাওঁ, আৰু দৰা কইনা সকলো ঘৰৰ মানুহ আহি এনেকৈ ধুনীয়াকৈ আদৰি নিছে। ইমান ধুনীয়া ৰেচপেক্ট দিয়াৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল। আৰু কইনাজনী বিচাৰিছিলে একদম চিম্পল লুক, যিটো লুক মানে মাৰুণ কালাৰৰ লেহেংগা আৰু এই পিচ কালাৰৰ শাড়ীখনৰ লগত যায়। তো মই মেকআপটো ষ্টাৰ্ট কৰি দিলোঁ। পোনপ্ৰথমে স্কিন প্ৰিপাৰেশ্যন কৰিছোঁ, তাৰপিছত বাকীখিনি কাম আৰম্ভ কৰিছোঁ। হেল্প কৰিবৰ বাবে ষ্টুডেণ্টকেইজনীকো ৰখাই থৈ দিয়া নাই। পাৰ্টি মেকআপ কেইটামান আছিলে, সিহঁতক পাৰ্টি মেকআপত লগাই দিছোঁ। আৰু হেয়াৰ ষ্টাইলটো তাই বিচাৰিছিলে গোটেই ফ্লাৱাৰেৰে কভাৰ কৰা। তাই যেনেকুৱা ধৰণৰ মোক ফটো দিছিলে, ঠিক তেনেকুৱা ধৰণে বনাই দিয়া হৈছে। যিহেতু দুজনী কইনাৰ ভিডিঅ' একেলগে বনাইছোঁ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব বুলি মই অকণমান ক্লিপছবোৰ ৰাখিছোঁ, সম্পূৰ্ণ ৰাখিব পৰা নাই। আৰু এয়া সম্পূৰ্ণ লুকছটো এবাৰ দেখুৱাই দিছোঁ। আৰু ইয়াতে কথা এটা ক'ব বিচাৰিছোঁ যে মেকআপবোৰ ঠাইভেদে সলনি হৈ থাকে। পোহৰত বেলেগ দেখিব, ভিতৰত বেলেগ দেখিব, ৰভাতলিত বেলেগ দেখিব। আৰু লাইটটো বন্ধ কৰিলে মেকআপটো কম দেখিব, লাইটটো দি দিলে মেকআপটো বহুত বেছি দেখিব। চ' তাতে মেকআপটো কমপ্লিট কৰি 4টামান বজাত ঘৰত আহি পালোঁ। তাৰপিছত গা পা ধুই আকৌ গাঁৱৰ বিয়াখনলৈ বুলি আহিছোঁ। আহিয়ে দেখিলোঁ চবে নাচি আছে। সকলোকে এনজয় কৰি থকা দেখি দিনটোৰ ভাগৰটো একেবাৰে নোহোৱা হৈ গ'ল। গোটেই পেণ্ডেল ভৰি দৰাঘৰীয়া কইনাঘৰীয়া সকলোৱে মিলি এনজয় কৰি আছে। লগতে আমাৰ পোৱালিটো মামাহঁতৰ কোলাত এনেকৈ ফূৰ্তি কৰি আছিলে। শেষত বিদায় মুহূৰ্তত কইনাজনীক দেখি নিজৰ বিয়ালে মনত পৰি অকণমান ইম'চনেল হৈছিলোঁ যদিও, জন্ম হৈছে যেতিয়া বিবাহো হ'ব, মৃত্যুও হ'ব, এয়াই চিৰ সত্য। আজিৰ ভিডিঅ'খিনি এইখিনি আছিলে। আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। বাই।